সো ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে যোৱাকালি মই এটা ফটো দিছিলোঁ য'ত মই দিছিলোঁ যে ৰাতি মই যোৱাকালি ৰাতি তাৰমানে অকণমান দুখ পাইছিলোঁ মূৰত এইটো দেখিব পাইছেনে ইয়াতে অকণমান ফাটিছে এই ডোখৰত চ' মই ফটোটো দিয়াৰ পিছত বহুতে মোক কমেণ্ট কৰিলে আৰু কমেণ্টখিনি পাৰিলে মই আপোনালোকক দেখুৱাইছোঁ চাওক ইয়াতে সুধি আছে তো বহুতে যিহেতু কমেণ্ট কৰিছে আৰু সকলোকে মই একচুৱেলি ৰিপ্লাই কমেণ্ট দিবলৈ গ'লে বহুত সময় লাগিব যিহেতু বহুত কমেণ্ট আহিছে চ' মই আপোনালোক ভাবিলোঁ যে ভিডিঅ' আকাৰে মই দেখুৱাওঁ মানে কওঁ আপোনালোকক যে মোৰ এক্সিডেণ্টটো কেনেকৈ হৈছে কথাটো হ'ল কেনেকৈ মোৰ যোৱাকালি দুখ পালোঁ যোৱাকালি মই এটা ৰিল দিছিলোঁ এক্সাৰচাইজৰ ওপৰত এই ৰিলটো দি পেলাই মই জাষ্ট আহি ফ্ৰেছ হৈ মানে গা ধুবলৈ লৈছোঁ ৰাতি ৰিলটো আপলোড কৰাৰ পিছে ঘটনা এইখিনি সেইখিনি সময়তে মোৰ কি হ'ল ঘৰ মানে বাথৰুমত সোমাইছোঁ মাত্ৰ তেতিয়া গম পালোঁ যে চিঞৰ বাখৰ হৈ আছে বহুত মই কি হ'ল চিঞৰ বাখৰ ইমান হৈ আছে তো বাহিৰত যেতিয়া ওলালোঁ মই আপোনালোকক দেখুৱাই আছোঁ যে বাহিৰত মানে ক'ত কি হৈছিলে ঘৰৰ বাহিৰত ওলালোঁ আৰু ইয়াতে মোৰ পুৰণা ঘৰ আমাৰ এইটো আছিলে তো মেইন ঘৰ যিহেতু এইটো হৈছে ইয়াতে মই নৰ্মেলি জিম কৰোঁ যিহেতু এই ঘৰটো খালী পৰি থাকে মই ভাড়া চাড়া একো দিয়া নাই এইটো ভাড়া দিয়া নাই কাৰণ ইয়াতে ষ্ট'ৰ ৰুম হিচাপে কাম কৰোঁ আৰু ইয়াতে মই আপোনালোকে দেখিছে এইটো ৰুমত মই জিম কৰোঁ আৰু আপোনালোকক ভিডিঅ'বিলাক দিওঁ আপোনালোকে দেখা পায় হয়তো আৰু এই ডোখৰত জাষ্ট আমাৰ যিটো চোতালটো আছে কাষৰ এই চোতালৰ এই ডোখৰত সাপ ওলাইছিলে যোৱাকালি এটা সাপ ওলাইছিলে এইখিনি ফেটি সাপ এটা ওলাইছিলে এই ডোখৰত ঠিক আছে এইখিনিতে সাপটো আছে তো ৰাতি যিহেতু এইখিনি তাত মোৰ লাইট মোৰ দিয়া নাই তো এইখিনি অকণমান আন্ধাৰ হৈ থাকে তো সাপটো এই ডোখৰত ওলাইছে এই ডোখৰত ওলোৱাৰ পিছত আমি টৰ্চ লৈ পেলাই মই ইয়াতে এজনে মানে সাপটো ধৰিছে বাহিৰে এজনে মই সাপটো জাষ্ট খেদিব গৈছোঁ যাতে মোক খেদি আহিছে খেদি আহোঁতে মই যেতিয়া এনেকৈ বেক কৰিলোঁ বেক কৰোঁতে দেখিছেনে এই তামোল গছটো এই তামোল গছত মোৰ মূৰটো লাগিলে এই বেক চাইডৰ এই তামোল গছটো আছিলে মই ইয়াৰ পৰা এনেকৈ জাষ্ট খালি খেদিব গৈছোঁ এনেকৈ খেদি যেতিয়া মোক আহিছে সাপটোৱে তেতিয়া মই ঘূৰোতে এনেকৈ তামোল গছত এই মূৰটো লাগিলে এনেকৈ থামকৈ মূৰটো লাগি পেলাই এইখিনিৰ পৰা ফাটি গ'ল মোৰ ঠিক আছে তো এইটোৱে কাণ্ড আৰু দুখ পাইছোঁ ইয়াতে ডক্টৰক মই ইয়াতে দেখুৱালোঁ এতিয়া মোক CT স্কেন এটা কৰিব দিছে চাওঁ কি হয় অকণমান পেইন আছে ভিতৰত পেইন আছে ইণ্টাৰনেল ইঞ্জুৰি হোৱা নাই যেন লাগে কিন্তু যিহেতু অকণমান প্ৰিকশ্যনটো ল'ব দিছে চ' মানে এটা CT স্কেন এটা কৰি লোৱাটো খুব ভাল CT স্কেন কৰিলে নিজে ছেটিছফেকশ্যনটো হ'ম আৰু তো এই বাৰিষাৰ বতৰত আৰু এনেকুৱা আন্ধাৰত যিহেতু মই নৰ্মেলি আবেলি ইভিনিং ৰাতি 7টা চাৰে 7টামানত মই জিম কৰোঁ আৰু জিম কৰি পেলাই যোৱাৰ 2 মিনিট পিছতেই এনেকুৱা হৈছে আৰু আন্ধাৰত লুকাই আছে সাপটো ইয়াতে এনেকৈ আন্ধাৰত লুকাই আছে আৰু বৰষুণ পৰি আছে দেখিছেনে ইয়াতে বৰষুণ পৰি আছে এই বৰষুণৰ মাজত এইবিলাক কাণ্ড চ' যিসকলে মোক সুধি আছিলে চ' তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ সেইকাৰণে চ' আপোনালোকক অশেষ ধন্যবাদ দিছোঁ যে আপোনালোকে মোৰ এই খবৰটো লৈছে ঠিক আছে তো এইটোৱে মেইন কাৰণ আৰু ইয়াতে অকণমান এতিয়া জাষ্ট চিলাই পৰা নাই ভিতৰত ভাবিছোঁ যে ফাটি গ'লেও ইয়াত ষ্টিচ কৰিব লগা হোৱা নাই